তোমালোকক মই ত্ৰিপুৰী পৰিগৰে 9.1 এটা অংক কৰি দিম। অংকটো ভালকৈ চাবা। মই পাছলৈ যাওঁ। এতিয়া অনুশীলনী 9.1 6 নম্বৰ অংকটো মই বৰ্ড পাতি দিছোঁ। 6 নম্বৰ কুৱেশ্যন চাবা। 1.5 মিটাৰ ওখ ল'ৰা এজনে 30 মিটাৰ ওখ অট্টালিকাৰ পৰা কিছু দূৰত থিয় হৈ আছে। গতিকে প্ৰশ্নটো 2-3বাৰ পঢ়ি ল'বা। প্ৰশ্নটো পঢ়াৰ পিছতহে তোমালোকে ছবিটো আঁকিব পাৰিবা। গতিকে প্ৰথমতে কৰিবা 1.5 মিটাৰ ওখ ল'ৰা এজনে 30 মিটাৰ ওখ অট্টালিকা। অট্টালিকাটো আমাৰ ওখ আছে 30 মিটাৰ। গতিকে আমাৰ অট্টালিকাটো হ'ব AB অট্টালিকা হ'ব। ওখ কিন্তু আছে 30 মিটাৰ। এইটো প্ৰথমতে ABটো আঁকি ল'বা। তাৰপিছত এইখিনি পঢ়ি গ'ল আমাৰ। ল'ৰাজন থিয় হৈ আছে তাৰ 1.5 মিটাৰ ওখ ল'ৰাজন। অট্টালিকাটো অকণমান দূৰত থিয় হৈ আছে। সেইটো হ'ল 1.5। এই ল'ৰাজন এইখিনিতে আছে। এইজন ল'ৰাজন এইখিনিতে থিয় হৈ আছে। আৰু ল'ৰাজন ওখ হ'ল 1.5 মিটাৰ। এই পইণ্টটো তাৰ অবজাৰ্ভেশ্যন পইণ্ট। এতিয়া দিয়া আছে ল'ৰাজন অট্টালিকাটোৰ ফালে খোজকাঢ়ি গ'ল। প্ৰথমতে এইটো স্থানত আছিল। প্ৰথম এই স্থানত থাকোঁতে কি হ'ল, খোজকঢ়াৰ লগে লগে চকুৰ পৰা অট্টালিকাটোৰ শীৰ্ষলৈ উঠন কোণ 30 ডিগ্ৰী। গতিকে এতিয়া খোজকাঢ়িব আৰম্ভ কৰাৰ লগে লগেই এই শীৰ্ষটো হ'ল এই বিল্ডিঙৰ শীৰ্ষটো হ'ল এই লগত আমাৰ কিমান কোণ কৰি আছে, 30 ডিগ্ৰী কোণ কৰি আছে। এই 30 ডিগ্ৰী কোণটো কৰি আছে শীৰ্ষৰ লগত 30 ডিগ্ৰী কোণ কৰি আছে। তাৰপিছত কি হ'ল, ল'ৰাজন তেওঁৰ চকুৰ পৰা অট্টালিকাৰ শীৰ্ষলৈ উঠন কোণ 30 ডিগ্ৰী পৰা 60লৈ বাঢ়ে। তাৰমানে আকৌ আগুৱাই গ'ল। এই পইণ্টৰ পৰা এই F পইণ্টলৈ গ'লে তাৰ উঠন কোণ 60 ডিগ্ৰী হয়। এই শীৰ্ষ কোণৰ উঠন কোণ 60 ডিগ্ৰী হয়। তোমালোকে মন কৰিবা যে তুমি যিমানেই অট্টালিকাটোৰ ওচৰৰ ফালে গৈ থাকিবা সিমানেই ডিগ্ৰীটো বাঢ়ি যাই থাকিব। এই ডিগ্ৰীটো বাঢ়ি গৈ থাকে। এটা সময়ততো 90 ডিগ্ৰী হ'ব। গতিকে আমি এনেকৈ বাঢ়ি গৈ থাকিব ডিগ্ৰীটো। গতিকে ইয়াত ল'ৰাটো এই স্থানত আছে, তাৰ শীৰ্ষ কোণ তেতিয়া 30 ডিগ্ৰী কোণ কৰিছিল। যেতিয়া সি F পালে তেতিয়া এই শীৰ্ষ কোণ সাপেক্ষে 60 ডিগ্ৰী কোণ কৰিলে। এই দুটা কোণ উৎপন্ন কৰিলে। তাৰপিছত আমি এইডাল ভূমিৰ সমান্তৰালকৈ আমি ইয়াত অট্টালিকাত য'ত চকুটো ইয়াত আছে সেই চকুটোৰ পৰা অনুভূমিক ৰেখা এডাল আমি ড্ৰ কৰিব লাগিব। এইটো অনুভূমিক ৰেখা CE আমি ড্ৰ কৰিলোঁ। এতিয়া আমাৰ ল'ৰাটো ওখ আছিলে ED আৰু এই BC সমান হ'ব। গতিকে ইয়াৰ দূৰত্ব হ'ব BC দূৰত্ব হ'ব 1.5। সেয়েহে আমি AC দূৰত্বটো ওলাব পাৰিলেই আমাৰ এইখিনি যোগ কৰি দিলে ল'ৰাটোৰ উচ্চতাটো টোটেল দূৰত্ব AB ওলাই যাব, বিল্ডিঙৰ দূৰত্বটো ওলাই যাব। গতিকে আমি বিল্ডিঙৰ দূৰত্ব ওলাব লাগিলে আমি প্ৰথমতে AC-টো ওলাব লাগিব প্ৰথম। গতিকে আমি দেখা গ'ল এইটো এটা 90 ডিগ্ৰী কোণ। এই কোণটোৰ লগত এটা ডাঙৰ ত্ৰিভুজ সৃষ্টি হৈছে। এইটো 30 ডিগ্ৰীৰ লগত এই 30 ডিগ্ৰী সূক্ষ্ম কোণ ধৰিলে এই ত্ৰিভুজটো হ'ব। 60 ধৰিলে AFC হ'ব। এইটো সমকোণী ত্ৰিভুজ হ'ব। গতিকে আমি দুটা সমকোণী ত্ৰিভুজৰ লগত আমি তুলনা কৰি ল'ব। গতিকে প্ৰথমতে চাবা তোমালোকে অট্টালিকাৰ উচ্চতা 30 মিটাৰ। এইটো আমাৰ হৈ গৈছে। AB আমাৰ উচ্চতা 30 মিটাৰ দিয়া আছে। ল'ৰাজনৰ উচ্চতা 1.5 মিটাৰ। গতিকে BC 1.5 মিটাৰ হ'ব। এইটো আমাৰ হ'ল। এতিয়া আমি দেখা পালোঁ যে ED আৰু BC সমান। এইখিনি লগত এইখিনি সমান হ'ব BC। এতিয়া AC কিমান হ'ব চাব লাগিব। AC টোটেল দূৰত্ব কিন্তু আমাৰ AB দিয়া আছে। AB আমাৰ 30 দিয়া আছে। AB কিমান দিয়া আছে 30। গতিকে AC ওলাব লাগিলে টোটেল দূৰত্ব হ'ল ABৰ পৰা আমি এইখিনি জনাখিনি বাদ দিয়ে BC বাদ দি দিয়া। এয়া টোটেল ABৰ পৰা BC বাদ দিয়া। বিয়োগ কৰিলে আমাৰ 30ৰ পৰা 1 বিয়োগ কৰিলে 28.5 মিটাৰ। এইটোহে হ'ব। AC হ'ব 28.5। গতিকে আমি দেখা পালোঁ যে এই ত্ৰিভুজটো আমি লওঁ, সমকোণী ত্ৰিভুজ যদি এইটো লওঁ তেতিয়া আমাৰ এই কোণটো সাপেক্ষে লওঁ তেতিয়া লম্ব হ'ব, ভূমি হ'ব। তেতিয়া আমি সমকোণী ত্ৰিভুজ মই এইটো ল'ব লাগিব ACF ল'ব লাগিব। এইটো ল'লে এইটো কোণ 60 ডিগ্ৰী। ACF লৈছোঁ 60 ডিগ্ৰী। গতিকে আমাৰ এইটো লম্ব হ'ব। আমাৰ AC হ'ব। AC আমাৰ লম্ব হ'ব। AC লম্ব হ'ব।
ভূমি হল FC মই FC টো ওলাম কি FC গতিকে লম্ব আৰু ভূমি এটো ত্ৰিকোণমিতি কোনটো অনুপাত হ'ব 10 হ'ব 10 কিমান হ'ব 60 ডিগ্ৰী আমাৰ AC মান পাইছো AC মান কিমান এটো বহাই দিয়া AC মান 28.5 FC মান আমি পোৱা না ওলাম 1060 মানে √3 এটো হল ইয়াৰ পৰা তুমি FC মান উলাই লব পাৰা অসুবিধা নাই যদি আমাৰ ইয়াতে হ'ব FC * √3 আৰু 28.5 যদি আমাৰ FC আমি উলাম √3 28.5 গতিকে এইটো পৰিমাপন কৰি লব পাৰিবা পৰিমাপন কৰিলে এটা √3 জানাই এইটো √3 28.5 গতিকে আমি এটা √3 এটা আমি পূৰণ কৰিব লাগিব √3 ইয়াত 3 হল 28.5 √3 এই 3 ৰে গ্ৰহণ কৰি দিয়া 3 9 আমাৰ 27 0.5 হ'ব 3.15 এইটো 9.5 মিটাৰ হ'ব আমাৰ FC মানটো উলাই গ'ল FC মানটো হ'ল 9.5 √3 মিটাৰ যদি আমি এতিয়া নেক্সট আমি যাব লাগিব যে এখিনি কৰি দিছো তোমালোক FC টো উলাৰ পিছত এই ত্ৰিভুজটো লৈ দিয়া আমি এইখিনি দূৰত্বটো আমি ধৰো খুস্কাৰি গল কিমান হি ধৰো F বা EF সমান x মিটাৰ হি খুস্কাৰি গৈছে এইখিনিৰ পৰা এইখিনি দূৰত্ব f ধৰিলো কি আমি টোটাল দূৰত্ব আমি উলাব লাগিব EC দি আমাৰ কি হ'ব x ৰ লগত তুমি যোগ কৰি দিয়া এইটো FC ওলাই থোৱা আছে কিমান আমি FC বহাই দিব লাগিব FC 9.5 √3 এইটো হ'ল এইখিনি তো আমাৰ ধৰ এইখিনি মিটাৰ আমাৰ ওলাই গ'ল এইটো EC ওলাই গ'ল E আৰু EC কি হ'ব এই C ৰে গ'ল হ'ব C টো মনে C EC আমাৰ x + 9.5 হ'ল এতিয়া ত্ৰিভুজটো আমি কি লওঁ এই ত্ৰিভুজ সমকোণী ত্ৰিভুজ ল'ব লাগিব এইটো সমকোণী ত্ৰিভুজ ললো সমকোণী ত্ৰিভুজ এবাৰ এই ত্ৰিভুজটো ACE ল ACE ত্ৰিভুজটো ল'ব লাগিব এই ত্ৰিভুজটো ল'ব লাগিব সমকোণী ত্ৰিভুজ ACE ল'ব 30 ডিগ্ৰী কোণটো সূক্ষ্মকোণ হ'ব গতিকে আমি ইয়াত আমাক কি লাগে আমাক এইটো আমি জানো এইখিনি দূৰত্ব উলিয়াম এতিয়া কিমান হয় এই দূৰত্ব উলাবলৈ আমাৰ কি কৰিব আমি এইটো লম্ব ললো লম্ব হল তোমাৰ AC লম্ব ভূমি হ'ব এবাৰ EC ভূমি হ'ব গতিকে আমাৰ এইটো হ'ব কি হ'ব লম্ব বা ভূমি 10 আহিব 10 এবাৰ ডিগ্ৰী কিমান হ'ব 30 ডিগ্ৰী সাপেক্ষে লৈছিলো এই কোণটো সাপেক্ষে লৈছিলো গতিকে 10 হ'ব AC আমাৰ দিয়া আছে কিমান 28.5 আমি EC টো উলিয়াব লাগিব এতিয়া ইয়াত তোমাৰ 10 30 মানে 1/√3 এটা তুমি ক্ৰস পন কৰি দিয়া EC পন কৰিলে তোমাৰ হ'ব 28.5 √3 ইমান এটা মানটো বহাই দিয়া গতিকে ওলাই গ'ল 28.5 এতিয়া আমাৰ EC মানে মই এতিয়া এক বহাই দিব লাগিছিল স্টেপ এক বহাই দিও অসুবিধা হ'ব EC এর মানটো EC মানে একচুয়ালি আমাৰ ইটো দিব এক বহাই দিয়া x + 9.5 √3 আৰু ইটো আছে x সমান ধৰি ল'ব লাগিব x ইকুৱেল ওলাই গ'ল 28.5 √3 মাইনাস এইটো ইয়াৰ পৰা তুমি √3 টো
কমললৈ হ'ব ইয়াত হ'ব 19 হ'ব বিয়োগ কৰিলে হ'ব 19 গতিকে এতিয়া আমাৰ x ৰ মানটো ওলাই গ'ল x মানে এইটো হ'ল ইমান মিটাৰ মানে আমাৰ কিমান খোজ কাঢ়িছিলে আমাৰ ইয়াত দিয়া আছে তেওঁ আঠপালিকাটোৰ ফালে খোজ কঢ়া দূৰত্ব কিমান এই খোজ কঢ়া দূৰত্ব কিমান হ'ব আঠপালিকাৰ ফালে খোজ কঢ়া দূৰত্ব ওলাই গ'ল আঠপালিকাৰ ফালে খোজ কঢ়াৰ দূৰত্ব এইটো 19/3 মিটাৰ ইমান মিটাৰ হ'ব এইটো আমাৰ এনসাৰ হ'ব এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা অংকটো তোমালোকে চাবা যে প্ৰথমতে ছবিটো ভালকৈ মন কৰিবা ছবিটো মন কৰাৰ পিছত তোমালোকে দুটা ত্ৰিভুজ সৃষ্টি হ'ব এটা ত্ৰিভুজ এইটো প্ৰথমতে তোমালোকে এই ত্ৰিভুজটো ল'লে FC ওলাই গ'ল আমি FC ওলাইছিলোঁ FC ওলাইছিলোঁ FC আমাৰ এইটো ওলাল 9.5 ওলাল যে FC যদি ওলাই কিমানখিনি খোজ কাঢ়িছে ইয়াৰ পৰা ইয়ালৈকে যাওঁতে সেইটো আমি x ধৰি লৈছোঁ যে EF আমি x ধৰি লৈছোঁ x মিটাৰ খোজ কাঢ়িছিল গতিকে EC টো ওলাই ল'বা EC টো বাদ EC ইয়াতে ওলাই ল'বা EC মানে কিমান হ'ব আমাৰ x প্লাছ এইখিনিৰ লগত এইখিনি যোগ হ'ব FC আৰু FC মানটো অলৰেডি ওলাই থোৱা আছে 9.5 এত বহাই দিবা 9.5/3 ত্ৰিভুজ ABC ACE এইটো ACE ডাঙৰ ত্ৰিভুজটো ল'বা এইটো তাৰপৰা তোমাৰ AC বাই EC হ'ব 1030 হ'ব লম্ব বাই ভূমি গতিকে ইয়াতে ইয়াৰ মানটো বহাই দিলা EC মান থাকি গ'ল 1030 মানে 1/3 EC মানে কিমান হ'ব এইটো 28.5/3 হ'ব গতিকে এইটো তুমি সিফালে লৈ যোৱা এইটো EC মানে লিখি দিলা লিখি পেলাই এইটো 9.5/3 সিফালে লৈ যাবা সিফালে ৰুটটো কমন আহিল ৰুটটো আছে এইটো 19 হ'ল গতিকে উত্তৰ এইটোৱে হ'ব গতিকে x ৰ ফালে যিটো হ'ব সেইটোৱে হ'ব সি আঠপালিকাৰ ফালে খোজ কাঢ়িছিল এইখিনিয়ে আজি ভিডিঅ'টো সম্পূৰ্ণ তোমালোকে চাইছা নিশ্চয় ইয়াতে মই সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত তোমালোকক মই বহুপদ ৰাশিৰ বিষয়ে বুজাই দিম